আমাৰ যিটো এবাৰ একাডেমিক পেকেজৰ বস্তুখিনি আমাৰ তাত আহিলে, অল পেপাৰ্ছ আহিছে ষ্টুডেণ্টক দিবৰ কাৰণে। আমি অহা কালিৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰিম। আমাৰ কনচাৰ্ণ চিআৰচিসকলে সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি একাডেমিক পেকেজৰ ডকুমেণ্টছখিনি আহিছে সেইখিনি নি পেলাই স্কুলত পঠিয়াব। আৰু স্কুলৰ প্ৰধান শিক্ষকে তেওঁলোকৰ কনচাৰ্ণ চিআৰচিৰ লগত সহযোগিতা কৰি এছিষ্টেণ্ট টিচাৰসকলো আছে সকলোৰে লগত গাঁৱৰ মানে প্ৰেচিডেণ্টো আছে, SMC প্ৰেচিডেণ্টো আছে, তেওঁলোকৰ লগত বস্তু এটা আলোচনা কৰি ইমিডিয়েট মানে বস্তুখিনি যোৱাৰ পিছতেই যাতে এদিন বা দুদিনৰ ভিতৰত যাতে প্ৰত্যেক ষ্টুডেণ্টে কিন্তু তেওঁলোকৰ বস্তুখিনি পাব লাগিব। এইটো একদম কমন। কিবা ক্ষেত্ৰত যদি ষ্টুডেণ্টে সেই তথ্যসমূহ সময়মতে নাপায়, তাৰ বাবে যদি কিবা কমপ্লেইন আহি যায়, তেতিয়াহ'লে সেই স্কুলৰ প্ৰধান শিক্ষকেই হওক, কনচাৰ্ণ এছিষ্টেণ্ট টিচাৰসকলক ৰেছপঞ্চিবল হৈ থাকিব। কাৰণ এই বিষয়ে চৰকাৰ বেছি ষ্ট্ৰিকনেছ হৈছে। কাৰণ এই COVID-19 কাৰণে ছাত্ৰ ছাত্ৰীৰ বহুত মানে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে, বহুত পিছ পৰি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়, তেওঁলোকে যাতে তেওঁলোকৰ যিটো শিক্ষাখিনি পাই থাকে, সেই সুবিধাৰ কাৰণে চৰকাৰে সুবিধাখিনি দিছে। আৰু সুবিধাখিনি যাতে সকলোৱে উপভোগ কৰে, তাৰ কাৰণে মই সকলো শিক্ষকক মই ৰূপহী খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া হিচাপে সকলোকে অনুৰোধ জনাইছোঁ। আৰু এই অভিভাৱকক মই এটা আদেশ বুলিও যাতে তেনেকৈ মই প্ৰতি মোৰ ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো ধৰণৰ হাইস্কুলেই হওক, যিখিনি ওচৰ আছে সকলো স্কুলৰ প্ৰধান শিক্ষকক মই এটা মানে আদেশ বুলি নহয়, মই এটা অনুৰোধ কৰিছোঁ যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে তেওঁলোকৰ যিখিনি ডকুমেণ্টছ আছে, এডুকেশ্যনে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ডকুমেণ্টছ যিখিনি দিছে, সেই ডকুমেণ্টছখিনি যাতে তেওঁলোকৰ হাতত পহুচাই দিয়ে আৰু যথাসময়ত তেওঁলোকৰ হাতৰ পৰা যাতে সংগ্ৰহ কৰি আনে, এইখিনিয়ে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই কৰিছোঁ।